দাদা বাইদেউসকল, ৰাজ্যিক কৰ্মচাৰীৰ লগতে আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত এক বিশেষ জাননী, য'ত আশা আৰু লগতে অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি কৰিব লাগে বুলি দাবী জনাইছে। কিয়নো বৰ্তমান সময়ত দ্ৰব্যমূলক বজাৰত সামান্য দৰমহাৰে এই কৰ্মচাৰীসকলৰ জীৱন ধাৰণ বহুত কষ্টকৰ হৈ পৰিছে। 2025 আৰু 26 চনৰ বিত্তীয় বাজেটত আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ বাবে দৰমহা বৃদ্ধি সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। সেয়েহে তেওঁলোকে দাবী জনাইছে যে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে এই সকলৰ কৰ্মীৰ দৰমহা বৃদ্ধি কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। জানিব পৰা মতে, ইতিমধ্যে আমি চৰকাৰে বিত্তমন্ত্ৰীৰ নেতৃত্বত 3জনীয়া কমিটি গঠন কৰি দিছে আৰু হ'বলগীয়া ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ বাজেট অধিৱেশনত অংগনবাড়ী, আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ 5,000তকৈ বেছি দৰমহা বৃদ্ধি পাব। সেয়েহে বাইদেউসকল, অংগনবাড়ী, আশা আৰু মধ্যাহ্ন ভোজনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।